হেপী মৌনী ছাৰ হা মানে ছাৰ মৌনী স্থান আছে নহয় কালি কি ৰাতিপুৱা কুম্ভত যে মৌনী স্থান কালি আমি মৌনী স্নান কৰিম আমি বহুকেইজন একেলগে ৰাতিপুৱাই গা ধুম ৫:৫৭ আমি পানীত ডুবিম আপুনি আৰু আপোনাৰ ঘৰৰ মানুহখিনিও ছাৰ মহাস্নান কৰিব পাৰিব কালি মৌনী স্নান সাংঘাতিক অৱশ্যে ছাৰ ১৪৪ বছৰৰ মূৰত আহে আমাৰ মানে জোঁৱাই এজন গৈছিল কুম্ভক গৈছিল সি আনিছিল এক বটল মই মানে তাক কুটুৰি অলপমান আনিছোঁ ছাৰ অলপমান আনিছোঁ এখন দি আপোনাৰ হ'ব চিটিয়াই দিলেই হ'ল গংগাৰ নাম লৈ তুমি নগ'লা কিয় কুম্ভত মানে জ্বৰ ছাৰ মোৰতো বিৰাট ইচ্ছা আছিল কিন্তু ইমান যে ভাল লাগে মই ছাৰ ভিডিঅ'গিলা চাই মোৰ বিশ্বাস কৰি চকু পানী ওলাইছে জানে মই মানে কান্দি দিব মন যায় আপুনি জানে ছাৰ দেৱতাগিলাইও স্নান কৰে গংগাত ইমান মহাকুম্ভৰ ইমান যাবাৰ মন যায় ছাৰ জানে নহয় অসুবিধাগিলা থাকে আমাৰ দৰে মানুহৰ প্ৰভুৰ নাম দিলে আৰু কি কৰি যাব আপুনি ভালে হৈছে ভগৱান তোমাক মাতা নাই কি কয় ছাৰ কুম্ভ মেলালৈ মানুহ কিয় যায় কুম্ভ মেলাৰ সময়ত গংগাত মানুহে কিয় গা ধুৱে বিৰাট পুণ্য হয় ছাৰ গোটেই পাপ ধুই লৈ যায় বা গংগাই আজি গা ধুলে কাইলৈ পৰা পাপ নোহোৱা হৈ যাব নেকি নহয় কালিৰ পৰা ছাৰ বহীখন নতুন হ'ব আগতে যিখন বহীত আমাৰ পাপবিলাক লিখিছিল সেই বহীখন চেঞ্জ হৈ যাব গংগাত যাই স্নান কৰে তাৰ সেই পুৰণা বহীখন ফেলি দিব নতুন বহী আহি যাব আকৌ নতুনকৈ লিখা আৰম্ভ কৰিব এতিয়াতো আৰু পাপ সেনেকৈ কৰিব নাহে দিয়কচোন ছাৰ দিন গেলে আমাৰ ঠিকেই কৈছা কিন্তু শুনা কুম্ভলৈ মানুহ কিয় যায় জানা এইটো মানে ছাৰ মহাকুম্ভটো এইটোৰ মাত্ৰাটো অলপ বেলেগ মুখ্য প্ৰাপ্তিৰ কাৰণে মুখ্য প্ৰাপ্তি মানে কি জানা মুখ্যটো সুধিছোঁ কিবা ছাৰ মুখ্য মানে অলপ বুজাই দিব নেকি আপুনি মুখ্য প্ৰাপ্তি মানে তোমাৰ ভিতৰত এটা আত্মা আছে নহয় সেই আত্মাটো গুচি গৈ পৰমাত্মাৰ লগত মিলি যাব তেতিয়া তোমাৰ কি হ'ব হা তেতিয়া তোমাৰ ঘৈণী বাচ্চাৰ কি হ'ব ভাবি চাইছা কি ক'লে ছাৰ ময়ো জানো গংগাত স্নান কৰিলে পাপ নোহোৱা হৈ যায় কিন্তু কুম্ভত যদি বেছি স্নান কৰিবলৈ যোৱা তোমাৰ কিন্তু মুখ্য প্ৰাপ্তি ঘটিব নহয়নে আৰু যিকোনো বয়সত মুখ্য প্ৰাপ্তি ঘটিলে কিন্তু সাংঘাতিক কথা হৈ যাব হয় নহয় ভাবি চাবা এনেই আৰু ৰিল চাই কি কয় ছাৰ আপুনি ধেমালি পাইছে নাই নেকি ছাৰ যোৱা কাম কৰাগৈ এই গংগা জলখিনিৰ কাৰণে ধন্যবাদ ধন্যবাদ